জ্যোতিচিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সমাজ, সংস্কৃতি আৰু ক্ৰীড়া ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সন্মানিত কৰা হয়। বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ স্মৃতি সজীৱ কৰি ৰখাৰ মানসেৰে RK ইউনিভাৰ্ছ নামৰ সংস্থাটোৱে আয়োজন কৰা এই অনুষ্ঠানত অভিনয়ৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে জীৱনজোৰা সাধনা নিপন গোস্বামী বঁটা প্ৰদান কৰে বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱালৈ। আনহাতে সংগীত ক্ষেত্ৰত জীৱনজোৰা সাধনা নিপন গোস্বামী বঁটা প্ৰদান কৰা হয় বিশিষ্ট শিল্পী JP দাসক। সংবাদ ক্ষেত্ৰলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে নিপন গোস্বামী বঁটা আগবঢ়োৱা হয় জ্যেষ্ঠ সাংবাদিক অতনু ভূঞালৈ। একেদৰে ক্ৰীড়া ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ৰিয়ান পৰাগলৈ আগবঢ়োৱা হয় নিপন গোস্বামী বঁটা 2023। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ মুখ্য তথ্য আয়ুক্ত তথা প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, বিশিষ্ট সাহিত্যিক মৃণালিনী দেৱী আৰু ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মা। একেটা অনুষ্ঠানতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিলৈ বিভিন্ন শিতানত বঁটা আগবঢ়োৱা হয়।